মৰমৰ শিক্ষাৰ্থীসকল, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল শিক্ষাৰ্থীয়ে 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছত অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত বিভিন্ন কলেজত নামভৰ্তি কৰিব লগা হয়। তো সেই সম্পৰ্কে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ওলাইছে যে কোনবিলাক ইনষ্টিটিউশ্যনত অৰ্থাৎ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পৰা যাব আৰু কোনবিলাক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পৰা নাযায়। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, শেষলৈকে ভিডিঅ'টো চাবা। চাব পাৰিছা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ AHSECৰ তৰফৰ পৰা 1/4/2024 তাৰিখে নটিফিকেশ্যন ওলাইছে। তো কি লিখা আছে নটিফিকেশ্যনখনত চাব বোলা। Pursuant to the decision of the Council, it is hereby notified that the institutions which fall under the category of non-permitted private institutions of AHSEC will not be allowed to conduct admission into HS first year in the ensuing academic session 2024-25 and onwards. অৰ্থাৎ কাউন্সিলে এটা ডিচিশ্যন লৈছে যে যিবিলাক শিক্ষানুষ্ঠানে প্ৰাইভেট শিক্ষানুষ্ঠানৰ পাৰ্মিশ্যন নাই, AHSECৰ তৰফৰ পৰা পাৰ্মিশ্যন লোৱা নাই, তেনে শিক্ষানুষ্ঠানত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন দিব নোৱাৰে 2024-25 বৰ্ষত বা তাৰ পিছলৈও। Accordingly, he said, according category of institutions will be made disabled on the Darpan portal to restrict all such institutions from admission. একেদৰে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানবিলাকক দৰ্পণ যিটো পৰ্টেল আছে তাত ডিজেবল কৰি থোৱা হ'ব, অৰ্থাৎ এনে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব নোৱাৰে। In this regard, it is to bring to the notice of all such institutions about this office letters issued to the institutions by number HSEC R&A admin 2020-03/017710 dated 14th June 2022 and by number HSEC R&A admin 2020-03/01264 dated 2nd May 2023. Copy of both letters are annexed herewith for ready reference. আৰু এইটো নটিফিকেশ্যনৰ লগতে এই যি দুটা দিয়া আছে, এটা 24 জুন তাৰিখ আৰু 2022 আৰু এটা 2 মে 2023 তাৰিখে যি দুটা নটিফিকেশ্যন ওলাইছিলে তাৰ ৰেফাৰেন্সত দিয়া হৈছে। However, in the case of non-permitted private institutions which have applied for the permissions with relevant records in the office of the HSEC, the records of those institutions will be verified and may be allowed to conduct admission if the relevant records are found in order. আনহাতে যিবিলাক শিক্ষানুষ্ঠানে প্ৰাইভেট শিক্ষানুষ্ঠানৰ পাৰ্মিশ্যন নাই কিন্তু পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিছে AHSECত, আৰু তেনেবিলাক শিক্ষানুষ্ঠানৰ সকলোবিলাক নথি পত্ৰ পৰীক্ষা কৰাৰ পিছত যদি চব ঠিকে ঠাকে থাকে তো সেইবিলাকক এলাউ কৰা হ'ব আৰু তেনে শিক্ষানুষ্ঠানত এডমিশ্যন দিব পাৰিব। তো এইটো এটা আছিলে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন AHSECৰ তৰফৰ পৰা। তো আশা কৰোঁ এইটোৱে সকলো ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব আগলৈ নামভৰ্তি কৰাৰ ক্ষেত্ৰত, যে কোনটো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব, কোনটোত নোৱাৰিব, এইটো ভালদৰে বুজি শুনি ল'ব লাগিব। তো এনেকুৱা ইনফৰমেশ্যন আৰু আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ।